ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 24 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 9 তাৰিখ শুক্ৰবাৰ। আজি হৈছে কৃষ্ণ ষষ্ঠী তিথি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকাসকলে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব কন্যা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, নৰগণ, অষ্টোত্তৰী মংগলৰ ও বিংশোত্তৰী ৰবিৰ দশা থাকিব সন্ধ্যা 5:25 পৰ্যন্ত। তাৰপিছত দেৱগণ অষ্টোত্তৰী বুধৰ ও বিংশোত্তৰী চন্দ্ৰৰ দশা থাকিব। আজি আপোনালোকৰ যাত্ৰা নাই, শুভ কৰ্ম আপোনালোকৰ দিনৰ 11:45 ভিতৰত কৰিব পাৰিব। আজি যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলোকৰ দিনটো আজি শুভ হওক আৰু আগন্তুক বৰ্ষতো তেওঁলোকৰ মংগলময় আৰু বিভিন্ন দিশত উন্নতি লাভ কৰক তাৰে কামনা কৰিছোঁ। আৰু আজি আপোনালোকে সাধাৰণ উপায় এটা কৰিলে গোটেই বছৰটো আপোনালোকে ভাল ফল পাব, বিভিন্ন ধৰণৰ বাধা আঁতৰিব আৰু আপোনাৰ যি কাল দুখ গ্ৰহ দুখ সকলো নাশ হ'ব। লগতে আপোনাৰ মনোকামনা আৰু পৰিকল্পনাবোৰ সফলভাৱে আপোনাৰ ৰূপায়িত হোৱা পৰিলক্ষিত হ'ব। আজি আপোনালোকে এটা উপায় কৰক, কোনো দুখীয়া শ্ৰেণীৰ লোকক আজি পায়স খুৱাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ গোটেইখিনি বাধা নাইকিয়া হ'ব আৰু আপোনালোকৰ নতুন দিনবোৰত ভাল প্ৰভাৱ দেখা পাব আৰু লগতে আপোনালোকে হাঁহিবলৈ সক্ষম হ'ব। গতিকে সৰু উপায় এটা কৰি চাওক, গোটেই বছৰটো আপোনালোকে মংগলময় আৰু সুষম দেখা পাব। আজিৰ দিনটোত যিসকল জাতক জাতিকাৰ ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে সেইবোৰ ৰাশি হৈছে বৃষ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, বৃশ্চিক ৰাশি আৰু মকৰ ৰাশি। আৰু সাৱধানে থাকিব লগা ৰাশিসমূহ হৈছে সিংহ ৰাশি, ধনু ৰাশি আৰু মীন ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনালোকে পাৰিবাৰিক দিশত ভাল পোৱা আৰু আপোনালোকৰ সংগীৰ সৈতে সুসংগঠিত সময় পাৰ কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ মনত আজি ভাল প্ৰভাৱ দেখিব আৰু ইতিবাচক দৃষ্টিভংগী আপোনাৰ থাকিব। আপোনাৰ সামাজিক ভাৱমূৰ্তিও আজি সলনি হ'ব। কিছুমান আজি বিৰূপ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে, কিন্তু কোনো কাৰণতে আপোনালোকে বিচলিত হৈ নপৰিব আৰু যদি কোনো অপ্ৰীতিকৰ ঘটনাও ঘটে তেনেহ'লে আপোনালোকে একেবাৰে মানসিক চাপ নল'ব। নিজৰ ক্ষেত্ৰত আজি অলপ কাম কৰিবলৈ যত্ন কৰিব লাগিব। কেনেদৰে আপুনি সুখী হৈ থাকে বা কেনেদৰে আপুনি চাপমুক্ত হৈ থাকে তেনেধৰণৰ ব্যৱস্থা আজি আপুনি কৰিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি অংশীদাৰিত্বৰ পৰিকল্পনাৰ কথা চিন্তা চৰ্চা কৰি আছে তেনেহ'লে বৰ্তমান সময়ত যদি আপুনি ৰূপায়ণ কৰে তেনেহ'লে আপুনি লাভজনক অৱস্থাত থাকিব। আপোনাৰ আৰ্থিক অৱস্থাও পূৰ্বৰ তুলনাত উন্নত হোৱা দেখা গৈছে। গতিকে আজি কামবোৰ সুকলমে আপুনি সম্পন্ন কৰিবলৈ আজি যত্ন কৰক। অতিৰিক্ত সময় উচৰ্গা কৰক পৰিকল্পনা আদিত আৰু সেইবোৰ ভালদৰে ৰূপায়ণ কৰাত। তেনেহ'লে আজি আপুনি ভাল প্ৰভাৱ দেখিব বা ভাল ফলাফল দেখিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে কিছু তিক্ততাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়খিনি আপুনি সুন্দৰভাৱে কটাবলৈ হ'লে সংগীৰ সৈতে আপুনি সুসংগঠিত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু সংগীক আপোনালোকে গুৰুত্ব দিয়ক। তেওঁলোকৰ প্ৰতিটো সমস্যাৰ প্ৰতি আপুনি ভালদৰে যদি গুৰুত্ব সহকাৰে লৈ তেওঁলোকক পৰামৰ্শ দিয়ে তেনেহ'লে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। পৰিয়ালৰ পৰিৱেশো আজি সুখদায়ক হ'ব। গতিকে আপুনি আজি পৰিয়ালত সময় কটাই সুখী অনুভৱ কৰিব পাৰিব। স্বাস্থ্যৰ দিশৰ পৰা ক'বলৈ গ'লে আজি আপোনালোকৰ স্বাস্থ্যৰ সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে গাফিলতিবোৰ পৰীক্ষা কৰি চলিব। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক আৰু কোনো ধৰণৰ সংক্ৰমিত ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব। এনে কৰিলে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে আৰু সুষমভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। আজিৰ দিনটোত আপোনালোকে উন্নত ফলাফল লাভ কৰক। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ আজি হৈছে আনন্দৰ দিন। গতিকে আপুনি আজিৰ দিনটো সুন্দৰভাৱে কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি ফলাফলবোৰ উত্তম দেখা পাব। বহুদিনৰ পৰা অপেক্ষা কৰি থকা এটা কামে আজি অগ্ৰগতি দেখা পায়। আপুনি আজি মানসিক শান্তিও পাব।
ইয়াৰ দ্বাৰা আপোনাৰ ইতিবাচক মনোভাৱো ঘূৰি আহিব। আপোনাৰ কামত আজি ভালদৰে আপুনি মনোনিৱেশ কৰিব পাৰিব, কিন্তু কেতিয়াবা অহংকাৰ বা অত্যাধিক আত্মবিশ্বাসে আপোনাৰ কামত ক্ষতি কৰিব পাৰে। গতিকে শিথিল মনোভাৱ ৰাখিবলৈ চেষ্টা কৰিব আৰু স্বভাৱত নমনীয়তা আনিবলৈ যত্ন কৰিব। ল'ৰা ছোৱালীৰ সৈতে আজি কিছুমান কামত আপুনি গুৰুত্ব দিব লাগিব, তেওঁলোকৰ সঠিক পথ প্ৰদৰ্শন কৰাটো আজি ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত যদি অংশীদাৰীৰ ক্ষেত্ৰত আপোনাৰ কামত কিছু ভুল বুজাবুজিৰ সৃষ্টি হৈছে, তেনেহ'লে আজি সমাধান পাব। ব্যৱসায়ৰ লগতে নতুন প্ৰচেষ্টাৰ প্ৰতিও আজি আপোনাৰ আগ্ৰহ বৃদ্ধি হ'ব, যাৰ ফলত আপোনাৰ আৰ্থিক দিশত উন্নতি দেখা পাব। কৰ্মচাৰীৰ সৈতে সম্পৰ্কত কিছু ধৰণৰ বিবাদ হোৱাৰ সম্ভাৱনা আছে আপোনাৰ আজি, কিন্তু আপুনি চেষ্টা কৰিব যে তেওঁলোকৰ সৈতে কোনো কাৰণতে যাতে এনে পৰিস্থিতিৰ উদ্ভৱ নহওক, কাৰণ তেওঁলোকৰ সৈতে যদি বেয়া প্ৰভাৱ পৰে বা তেওঁলোকৰ যদি আপুনি সম্বন্ধ বেয়া কৰে, তেনেহ'লে আপোনাৰ প্ৰত্যক্ষভাৱে আপোনাৰ ব্যৱসায়ত প্ৰভাৱ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি ইজনে সিজনৰ প্ৰতি আপুনি অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ দ্বাৰা সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় ভাল হৈ থাকিলে আপোনাৰ ঘৰখন আজি সুখী অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ কাহ চৰ্দি আদিৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে আয়ুৰ্বেদিক সামগ্ৰী সেৱন কৰিলে এনেধৰণৰ সমস্যাৰ পৰা আপুনি সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুষমভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকসকলৰ আজি কিবা এটা কামত আপুনি উৎসাহ পাব। ইয়াৰ জৰিয়তে আপুনি কামবোৰ আৰু অধিক আগ্ৰহেৰে আৰু অধিক শক্তিৰে কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপুনি নিজৰ ব্যক্তিগত উন্নতিও আজি দেখা পাব। আজি আপুনি মানসিক শান্তিৰ বাবে ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি কামবোৰ কৰোঁতে সতেজতা অনুভৱ কৰিব পাৰিব আৰু বেছিভাগ কামেই আপুনি যদি পৰিকল্পনা অনুসৰি আগবাঢ়ে আজি, তেনেহ'লে আপোনাৰ ক্ষেত্ৰত যিবোৰ কাম থাকিব সেইবোৰ ভালদৰে আপুনি দক্ষতা অনুসৰি কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কামৰ কিছু উঠা নমা হ'ব পাৰে আৰু আৰ্থিক বাধাৰো সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে সামৰ্থ্যতকৈ অধিক ঋণ গ্ৰহণ নকৰিব আজি, নহ'লে কিবা এটা ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হ'লে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব। সেইবাবে পৰিয়ালৰ পৰা পৰামৰ্শ লৈ এই ক্ষেত্ৰত আগবঢ়াটো বেছি লাভজনক হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সামৰ্থ্যৰ দ্বাৰা নিজৰ লক্ষ্যত উপনীত হোৱাত আজি সক্ষম হ'ব আৰু আপোনাৰ গুৰুত্বপূৰ্ণ কিছুমান ক্ৰেডিট আজি আপোনাৰ কৰ্মচাৰীসকলক প্ৰদান কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। গতিকে যিমান পাৰে কৰ্মচাৰীসকলৰ সৈতে ভালদৰে মিলিত হৈ আগবাঢ়িবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি ইতিবাচক শক্তি বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনাৰ পত্নীৰ সৈতেও আজি আপুনি ঘৰত ভালদৰে ঘৰখন পৰিচালনা কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক শান্তি দেখা দিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ মানসিক চাপ আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব, গতিকে সেইবাবে যিমান পাৰে মানসিক চাপ কম কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকসকলৰ আজি আপোনাৰ লাভ অৰ্জন কৰাৰ দিন হ'ব, গতিকে আজিৰ দিনটো আপুনি সৰ্বোত্তম প্ৰকাৰে আগবাঢ়িবলৈ চেষ্টা কৰক। আপোনাৰ মংগলৰ খবৰ আজি লাভ কৰিব বা সুযোগৰ খবৰ আজি লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পাব। আৰ্থিক অৱস্থা আজিও ঠিকেই থাকিব, গতিকে আজিৰ দিনটো আপুনি ব্যস্ত আৰু সুখদায়ক কৰি তুলিবলৈ আজিৰ দিনটোত আপুনি যিমান পাৰে নিজৰ কামতে বেছি নিয়োজিত হ'বলৈ চেষ্টা কৰিব। কেতিয়াবা আপুনি এনে অনুভৱ কৰিব যে ভাগ্য আপোনাৰ পক্ষত নাই, কিন্তু সেইটো আপোনাৰ ভ্ৰমহে হ'ব। ইতিবাচক মনোভাৱ ৰাখিব আৰু সুখী হৈ থাকিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপুনি সকলোবোৰ কাম ভালদৰে কৰিব পাৰিব আৰু লগতে আপোনাৰ আজি লাভ অৰ্জন কৰাৰো দিন হ'ব। পৰিয়ালৰ জ্যেষ্ঠসকলৰ আজি তেওঁলোকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ সম্পৰ্কতো ইতিবাচক ফলাফল পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি নতুন তথ্য লাভ কৰি সেইবোৰ যদি আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত ৰূপায়ণ কৰে, তেনেহ'লে অতি ভাল ফলাফল ওলাই আহিব। গতিকে গুৰুত্বপূৰ্ণ কামবোৰত আপুনি নিজে কৰিবলৈ চেষ্টা কৰক আৰু আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আপুনি ভালদৰে সমন্বয় স্থাপন কৰি চলিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ অলপ ধৈৰ্য বজাই ৰাখিব লাগিব আৰু বিশ্বাস ৰাখিলে আপোনালোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা পাব। আপোনাৰ আজি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি কিছু চিন্তা থাকিব পাৰে, গতিকে সকলোৰে সহযোগত আজি আপোনালোকে ঘৰখন শৃংখলাবদ্ধ কৰি ৰাখিবলৈ যত্ন কৰিব।
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বদহজমৰ পৰা হাত সাৰিবলৈ হ'লে নিয়মীয়া ৰুটিন বজাই ৰাখিব আৰু সঠিকভাৱে আপোনালোকৰ স্বাস্থ্যৰ যত্ন ল'ব। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনাৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকসকলৰ আজি সাৱধান হৈ থাকিবলৈ যত্ন কৰিব লাগিব আৰু এনে পৰামৰ্শ দিয়া হৈছে কাৰণ আজি আপোনালোকৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে। গতিকে কিছুমান প্ৰত্যাহ্বান আহিব, গতিকে সেই প্ৰত্যাহ্বানবোৰ আপুনি দৃঢ়তাৰে আৰু সহজে সমাধান কৰি ল'বলৈ যত্ন কৰিব। ইতিবাচক মনোভাৱ ৰাখিলে আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পাব। কোনো ধৰ্মীয় স্থান আজি ভ্ৰমণ কৰিলে মনত শান্তি আহিব আৰু লগতে আপোনাৰ নিজৰ কাম কাজৰ বিষয়ে আপুনি বেছিকৈ আজি গুৰুত্ব দিব লাগিব। বেলেগৰ কথা বতৰা বা বেলেগৰ কাম কাজত আজি একেবাৰে আপুনি হস্তক্ষেপ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ সুনামত কিছু বাধা আহিব পাৰে বা কষ্ট পাব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি কৰ্মৰ প্ৰৱাহ ভালদৰে বজাই ৰাখিবলৈ হ'লে আপোনাৰ উপস্থিতিৰ প্ৰয়োজনীয় হ'ব। আপোনাৰ কৰ্মচাৰীৰ সহযোগত আজি কামবোৰ আগবাঢ়ি যাব, কিন্তু প্ৰতিযোগিতাও থাকিব। সেইবাবে টিকি থাকিবলৈ আপুনি যত্ন কৰিব লাগিব আৰু নতুন নতুন যিবোৰ প্ৰকল্প বা কৌশল আছে সেইবোৰ অৱলম্বন কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি সুষম সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। তেতিয়া আপোনালোকৰ ভাল হ'ব আৰু পৰিয়ালত কোনো ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে কোনো সদস্যৰ সৈতে মতানৈক্যৰ সৃষ্টি নকৰিব, সুষম সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু আপুনি বৰ্তমান সময়খিনি অলপ সাৱধানে চলিবলৈও চেষ্টা কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি এচিডিটিৰ সমস্যা থাকিব পাৰে, গতিকে আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিলে আপুনি লাভজনক ফলাফল পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকসকলৰ আজি আয় বৃদ্ধি হোৱা দেখা পাব, কাৰণ আপোনাৰ গ্ৰহৰ অৱস্থানো আজি অনুকূল অৱস্থাত আছে। গতিকে ভাল সময়ৰ যিহেতু ইংগিত পোৱা গৈছে, গতিকে আপুনি নিজৰ লগত জড়িত যিবোৰ পৰিকল্পনা আছে সেইবোৰ আপুনি সফলভাৱে আজি ৰূপায়ণ কৰিব পাৰিব আৰু আজি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰি আপুনি আনন্দৰো সৃষ্টি কৰিব পাৰিব। সামাজিক ক্ষেত্ৰতো আজি আপোনাৰ গুৰুত্ব বৃদ্ধি পাব, কিন্তু আনৰ কামত হস্তক্ষেপ কৰাটো এৰাই চলিব, কিয়নো ইয়াৰ ফলত আপোনাৰ সুনামৰ লগত আপোচ হ'ব পাৰে আৰু ভ্ৰমণ কৰিব লগাও হ'ব পাৰে। গতিকে আজি অলপ সাৱধান হ'ব। ভ্ৰমণ আদিত কিছুমান আপোনালোকৰ নেতিবাচক প্ৰভাৱ থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি কৰিব হ'লে আপুনি ভালদৰে পৰিকল্পনা কৰিব লাগিব বা নতুন পৰিকল্পনা কৰাটো ভাল হ'ব। অলপ বিচক্ষণতাৰ প্ৰয়োজন হ'ব আৰু কৰ্মচাৰীৰ পৰাও ভাল সমৰ্থন আজি লাভ কৰি আপুনি উপাৰ্জনৰ উৎস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সম্পৰ্কত আন্তৰিকতা ৰাখিলে আপোনালোকে আগবাঢ়িব পাৰিব আৰু প্ৰেমৰ সংগীৰ সৈতে মুকলিকৈ কথা পাতিবলৈ যত্ন কৰিব। বিবাহিত জীৱনতো মধুৰতাৰ সৃষ্টি হৈছে, যাৰ ফলত ঘৰৰ পৰিৱেশো সুখদায়ক হোৱা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকল ডায়েবেটিছ ৰোগী আছে তেওঁলোকে বিশেষ যত্ন ল'ব লাগিব নিজৰ স্বাস্থ্যৰ, তেতিয়াহে আপোনালোকৰ সকলোবোৰ নিয়ন্ত্ৰণত থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকৰ প্ৰতিযোগিতা আপুনি অনুভৱ কৰিব। গতিকে আজিৰ দিনটো আপুনি সুকলমে পাৰ কৰিবলৈ হ'লে ধৈৰ্যৰ প্ৰয়োজন হ'ব। আপুনি যিয়েই নকৰক কিয় সম্পূৰ্ণ কাম কৰাৰ পিছতহে আপুনি সন্তুষ্ট হ'ব আৰু আকাংক্ষিত ফলাফলে আপোনাক আজি শান্তি কঢ়িয়াই আনিব। গতিকে আজিৰ দিনটো আপুনি চিন্তা আৰু আচৰণত ইতিবাচকতা ৰাখিবলৈ যত্ন কৰিব। আৰ্থিক বিষয়তো আপুনি আজি কাকো বিশ্বাস নকৰিব, নিজে সিদ্ধান্ত ল'ব, তেতিয়া আপোনাৰ কোনো ধৰণৰ সমস্যা আজি নাথাকিব। ব্যৱসায়িক ক্ষেত্ৰতো আজি কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব ৰাখি নতুন সিদ্ধান্তৰ পৰা বিৰত থাকিব আৰু আৰ্থিক ক্ষেত্ৰত যিকোনো সিদ্ধান্ত লোৱাৰ আগত আপুনি পুনৰবাৰ আলোচনাৰ মাধ্যমেৰে চাই ল'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে লগ পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে, গতিকে ইয়াৰ ফলত আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু পৰিয়ালৰ পৰিৱেশো আজি ভাল হ'ব, যাৰ ফলত আপোনালোকে সকলোৱে সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে নিজৰ যত্ন ল'ব লাগিব। নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন অব্যাহত ৰাখিলেহে আপোনাৰ স্বাস্থ্যত ভাল প্ৰভাৱ দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু মংগলময় কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক, সুন্দৰ হওক আজিৰ দিনটো তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ আজি হঠাতে আপোনালোকৰ আয় বৃদ্ধি হোৱা দেখা পাব। ইয়াৰ ফলত আজিৰ দিনটো আপোনালোকে
আনন্দ অনুভৱ কৰিব। বৰ্তমান সময়ত যি পৰিৱৰ্তন হৈছে আপোনাৰ গ্ৰহৰ, তাৰ পৰা আপুনি লাভজনক ফলাফল পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। সেইবাবে আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিবলৈ আজি যত্ন কৰক। সম্ভৱতঃ ইয়াৰ ফলত আপুনি আৰু অধিক উন্নতি কৰিবলৈ সক্ষম হ'ব। যিকোনো সমাৱেশ বা সভাত কথা কোৱাৰ সময়ত আপোনালোকে অলপ বাক্যত নিয়ন্ত্ৰণ ৰাখিব। কিবা ভুল শব্দ ওলালে তাৰপিছত অনুশোচনা কৰিব লগা হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি সকলোবোৰ কাৰ্যকলাপ আজি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰিব। আপোনাৰ সাৱধানতাৰ ফলত আজি আপুনি লোকচানৰ পৰাও হাত সাৰিব পাৰিব। নিয়োজিত লোকসকলৰ আজি অতিৰিক্ত কাম লাভ কৰি তেওঁলোকে আজি আনন্দিত অনুভৱ কৰিব, কাৰণ তেওঁলোকক আজি বিশেষ দায়িত্ব দিব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ আজি গভীৰ হোৱা দেখা পোৱা গৈছে। ইয়াৰ ফলত আপোনালোকে শান্তি আৰু সুখেৰে আজি দিনটো পাৰ কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি স্বাস্থ্য উন্নত কৰিবলৈ হ'লে আপোনালোকে প্ৰাকৃতিক পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। আৰু বৰ্তমান সময়ত কাহ চৰ্দি আৰু এলাৰ্জিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে বিশেষ যত্ন ল'বলৈ আজি চেষ্টা কৰিব। ইয়াৰ দ্বাৰা অতি সোনকালে আপোনালোকে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ আজি আপোনালোকৰ খৰখেদে দিনটো আজি প্ৰভাৱ পেলাব, গতিকে আজিৰ দিনটো অলপ আপুনি সাৱধান হ'ব লাগিব আৰু সুষম দৃষ্টিভংগী ৰাখি সংযমতা বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আপোনাৰ পৰিকল্পনাবোৰ কাৰ্যকৰী ভালদৰে কৰিব পাৰিব। কাৰণ আজি আপোনালোকে যদি খৰখেদাকৈ কোনো কাম কৰে তেনেহ'লে আপোনাৰ প্ৰতিটো কাম বেয়া হ'ব আৰু আপোনাৰ নেতিবাচক ফলাফল পাব। আজি আপোনাৰ এনে পৰিস্থিতিৰ উদ্ভৱ হ'ব, ঋণ ল'ব লগা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ দূৰত্ব বজাই ৰাখিলে আজি ভাল হয়। কাৰণ আপুনি যদি এই কামটো এৰি বেলেগ কামত নিয়োজিত হৈ যায় তেতিয়াহ'লে কাইলৈ এনেধৰণৰ পৰিস্থিতিৰ একো সৃষ্টি নহয়। আপোনাৰ প্ৰচেষ্টা আজি অব্যাহত ৰাখিব, কিন্তু সাৱধানে কৰিবলৈ যত্ন কৰিব যাতে আপোনালোকৰ ফলাফলবোৰ বেয়া হৈ নপৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি পাৰিবাৰিক প্ৰতিশ্ৰুতি আৰু ব্যক্তিগত প্ৰতিশ্ৰুতি আপোনাক কিছু বাধা দিব পাৰে। সেইবাবে কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজি প্ৰথমতে মনোনিৱেশ কৰক, নহ'লে পিছলৈ আপোনাৰ কাম বহু ৰৈ যাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামতো খৰখেদা কৰিলে তেওঁলোকৰ বাবে কিছু বেয়া প্ৰভাৱ পৰিব। সেইবাবে ধৈৰ্য সহকাৰে কামবোৰ কৰিবলৈ যত্ন কৰিব। আজি আপোনাৰ সংগীৰ সমৰ্থনে আজি আপোনাক সকাহ, শান্তি আৰু সুখ কঢ়িয়াই আনিব। গতিকে তেওঁলোকৰ সৈতে আজি আপোনাৰ মনৰ কথাবোৰ প্ৰকাশ কৰিবলৈ যত্ন কৰিব। দুয়োজনে পাৰস্পৰিক সম্প্ৰীতিৰে যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰ আপোনালোকৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বিষৰ সমস্যাই আপোনাক কিছু অসুবিধা দিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি এইবোৰ সমস্যাক আওকাণ নকৰিব আৰু সময়মতে চিকিৎসাৰ ব্যৱস্থা কৰি চলিলে আপোনাৰ স্বাস্থ্য ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকসকলৰ আজি আনন্দৰ দিন, গতিকে আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে কটাব পাৰিব। আজি সকলো দিশতে আপোনাৰ সফলতা দেখা পাব। সেইবাবে পৰিয়ালৰ জ্যেষ্ঠসকলৰ সৈতে পথ প্ৰদৰ্শন লৈ আগবাঢ়িবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয়। ধৰ্মীয় কাম কাজত আজি আপোনাৰ অৱদান শলাগ ল'ব সকলোৱে, আৰু আপোনাৰ সন্তানৰ সৈতে জড়িত কিবা এটা সমস্যা আজি সমাধান কৰি দিলে আপুনি ডাঙৰ চিন্তাৰ পৰা উপশম পাব। আজি আপুনি প্ৰতিকূল পৰিস্থিতিটো যদি ধৈৰ্য বজাই ৰাখে আৰু পৰিস্থিতিবোৰ শান্তভাৱে চম্ভালিবলৈ যত্ন কৰে তেনেহ'লে আপুনি ভাল ফলাফল পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি অগ্ৰগতি অলপ লেহিমীয়া হ'ব পাৰে, কিন্তু অলপ ব্যৱস্থা কৰিলে আৰু অলপ সাল সলনি কৰিলে আপোনালোকে উন্নত ফলাফল পাব। গতিকে এনে দিশবোৰ ঠিক কৰিবলৈ হ'লে আপোনাৰ কৰ্মচাৰীসকলৰ লগত লৈ আগবাঢ়িবলৈ চেষ্টা কৰাটো বেছি লাভজনক হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি গুৰুতৰ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ভালদৰে সহযোগিতা বজাই ৰাখিব পাৰিব আৰু বিভিন্ন দিশতো আপোনালোকে সংযমতা বজাই ৰাখি চলিলে ভাল হ'ব। পৰিয়ালৰ সমন্বয় আৰু সহযোগিতাই আজি ঘৰৰ পৰিৱেশো ভাল কৰিব আৰু আপোনালোকে মানসিক শান্তি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু কামৰ বোজা বৃদ্ধি হোৱাৰ ফলত মানসিক চাপো বৃদ্ধি পাব। গতিকে অলপ ধ্যান আদি কৰিবলৈ যত্ন কৰিব যাতে মানসিক চাপৰ পৰা আপোনালোকে উপশম পায়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকসকলে আজি কিছু সকাহ পাব আজিৰ কামবোৰ কৰি।
গতিকে আপুনি গুৰুত্বপূৰ্ণ কামবোৰ নিজৰ যোগাযোগৰ দ্বাৰা কৰিব পাৰিব আৰু আপোনাৰ সামৰ্থ্যৰ ওপৰত আজি সম্পূৰ্ণ আস্থা ৰাখি চলিলে আপুনি প্ৰতিটো খোজতে আজি সফলতা দেখিব। পৰিয়ালৰ কোনো সদস্যৰ নেতিবাচক মন্তব্য হয়তো আজি আপোনাৰ পৰিৱেশ কিছু প্ৰভাৱিত কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি মনোমালিন্যবোৰ এৰাই চলিবলৈ যত্ন কৰিব আৰু সকলোৰে সৈতে আপুনি সম্পৰ্ক স্থাপন কৰিবলৈ অলপ সাৱধানো হ'ব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছুমান অসুবিধাৰ সৃষ্টি হোৱাৰ ফলত আপোনাৰ ব্যৱসায়ত কিছু কাম স্থবিৰ হৈ পৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ উপস্থিতি বজাই ৰাখক আৰু ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ বাধাৰ সৃষ্টি হৈছে সেইবোৰ আঁতৰ কৰিবলৈ সোনকালে যত্ন কৰিব। ইয়াৰ ফলত পুনৰ আপোনালোকৰ কামবোৰ আৰম্ভ হ'ব। নিয়োজিত লোকসকলে আজি অত্যন্ত সংযমতা বজাই ৰাখি নিজৰ কামবোৰ কৰি গ'লে আপোনালোকে আজি ভাল ফলাফল দেখিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মাজত কিছু সংঘাত হোৱাৰ সম্ভাৱনা আছে, কিন্তু বৰ্তমান সময়ত আপোনালোকে কোনো ধৰণৰ উত্তেজিত পৰিৱেশৰ সৃষ্টি নকৰিব, কাৰণ বৰ্তমান সময়ত যদি এনে পৰিস্থিতিৰ সৃষ্টি কৰে তেনেহ'লে আপোনাৰে লোকচান হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বিষৰ সমস্যা কিছু চিন্তাৰ বিষয় হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু ধ্যানৰ যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। তেনেহ'লে এনে সমস্যাবোৰ আপোনালোকে উপশম পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি অলপ আপোনালোকে মানসিকভাৱে কিছু চাপ অনুভৱ কৰিব। গতিকে আজি আপোনালোকে সম্পূৰ্ণ শক্তিৰে ভৰি থাকিবলৈ হ'লে আপোনালোকে নিজৰ কামত বেছিকৈ গুৰুত্ব দি চলিবলৈ চেষ্টা কৰিব আৰু নিজে সিদ্ধান্ত লোৱাবোৰে ভাল হ'ব। কঠিন সময়খিনিত আপুনি সিদ্ধান্ত লওঁতে কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি কোনো ঘনিষ্ঠ আত্মীয়ৰ পৰা এই সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব বা কাৰোবাৰ সমৰ্থনত আপুনি ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ সিদ্ধান্তবোৰ ভাল হ'ব আৰু পুনৰ আপোনালোকে নিজৰ দূৰদৰ্শিতা ৰক্ষা কৰিব পাৰিব আৰু খৰখেদা নকৰাটোৱে আজিৰ বাবে ভাল হ'ব। কোনো কামতে খৰখেদা নকৰিব। বিষয়বোৰ ভালদৰে জানি বুজি তাৰপিছত তথ্য সংগ্ৰহ কৰি তাৰপিছত আগবাঢ়িবলৈ যত্ন কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি অৱস্থা একেই থাকিব, আগৰ দৰেই থাকিব। গতিকে ধৈৰ্য আৰু সংযমতা বজাই ৰখাটো আজি উত্তম হ'ব আৰু নতুন পৰিকল্পনা কৰিলে আপোনাৰ কামবোৰ স্থবিৰ হৈ পৰিব পাৰে। সেইবাবে নতুন পৰিকল্পনা কৰাৰ প্ৰয়োজনীয়তা নাই। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে কিছু দূৰত্ব অনুভৱ হ'ব পাৰে। গতিকে মনোমালিন্য কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি নকৰিব। যিমান পাৰে আপোনালোকে ঘনিষ্ঠ হৈ থাকিবলৈ চেষ্টা কৰিব আৰু স্বামী স্ত্ৰীয়ে মিলি পাৰিবাৰিক সমস্যাৰ আজি সমাধান কৰাৰ ফলত আপোনালোকৰ পৰিৱেশ সুষম হৈ পৰিব আৰু পুনৰ আপোনালোকে শক্তি অনুভৱ কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো বেছি ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।